নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল কি খবৰ তোমালোকৰ আজি আমি আলোচনা কৰিম ক্লাস 3 ইংলিশ ব্লুজম 1 গতিকে ইয়াৰে আমি ব্লুজম 1 ৰ মানে ক্লাস 3 ৰ প্ৰথম চেপ্টাৰটো আমি আলোচনা কৰিম আজি যিটোৰ নাম হৈছে আমাৰ ক্লাউডছ ঠিক আছে গতিকে তোমালোকে মানে সকলোবোৰ ক্লাস 3 ৰ বাবে ভিডিও মোৰ চেনেলত পাই যাবা তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থব ঠিক আছে আৰু যদি ভিডিওটো চাই ভাল পায় তেনেহলে মোৰ বাবে এটা লাইক কৰিব এতিয়া আমি আহিছো ক্লাউডছলে গতিকে তোমালোকে কি কৰিবা লেসন 1 ক্লাউডছ আৰু H916X8 বুলি সাৰ্চ কৰিলে তোমালোকৰ ইউটিউবত আহি যাব এতিয়া আমি এই কবিতাটো পঢ়িম তোমালোকে মোৰ হৈতে একেলগে পঢ়ি যাবা দেই ক্লাউডছ white ship on a blue hill when the wind stops you all stand still when the wind blows you walk away slow white ship where do you go আকৌ এবাৰ মাতা clouds white ship on a blue hill when the wind stops you all stand still when the wind blows you walk away slow white ship where do you go আৰু ইয়াৰ কবি কোন আছিল আমাৰ সৃষ্টিনা ৰজেত্তি তোমালোকে কবিতাটো মুখস্থ কৰাৰ লগতে ইয়াৰ কবিজনৰ নামও জানি থবা সৃষ্টিনা ৰজেত্তি ঠিক আছে এতিয়া আমি কবিতাটো আবৃত্তি কৰিলো গতিকে এতিয়া আমি ইয়াৰ অৰ্থ পঢ়িম ঠিক আছে তোমালোকে কোৱা ক্লাউডছ মানে কি ক্লাউডছ মানে মেঘ তোমালোকে যে আকাশত যে মেঘবোৰ যে দেখা পোৱা ন সেই ক্লাউডছৰ কথা কৈছে হোৱাইট শিপ মানে সেই মেঘবোৰক বগা ভেৰা বুলি কৈছে কি কৈছে বগা ভেৰা মেঘবিলাক যে কেনেকুৱা হৈ থাকে ন এনেকুৱা লাগে যে ভেৰা ছাগলী বগা ভেৰা ছাগলীবিলাক যে আছে তেনেকুৱা লাগে বগা ভেৰা on a blue hill মানে নীলা পাহাৰৰ ওপৰত আৰু আকাশখন আমাৰ নীলা হয় নে নহয় when the wind stops যেতিয়া মানে বতাহ বলিব বন্ধ কৰে you all stand still তেতিয়া মেঘবোৰ ৰৈ যায় তেতিয়া কি হয় মেঘবোৰ ৰৈ যায় when the wind blows আৰু যেতিয়া বতাহ বলিব ধৰে you walk away slow তেতিয়া তুমি আকৌ লাহে লাহে এনেকে যাব ধৰা আকাশত দেখিছানে মেঘবোৰ এনেকে বতাহ দিলে এনেকে যাব ধৰে আৰু যেতিয়া বতাহ বন্ধ হৈ যায় তেতিয়া ৰৈ যায় হিয়ত এনেকুৱা লাগে যে নীলা পাহাৰৰ ওপৰত কিছুমান বগা ভেৰা দৌৰি আছে তেনেকুৱা লাগে White ship, where do you go? বগা ভেৰা কলৈ যোৱা তুমি ঠিক আছে কবিতাটো তোমালোকে বুজি পাইছা এতিয়া আমি এই কবিতাটিৰ আমি প্ৰশ্ন উত্তৰলৈ আহিছো মানে ইয়াতে কৈছে let's practice saying these rhyming words from the poem ইয়াতে আমাক পঢ়িব দিছে hill still কি হ'ব আমাৰ rhyming words hill still blow slow আৰু ইয়াতে হ'ব আমাৰ slow go ইয়াতে কৈছে now find words from the poem that rhyme with the following words তাৰ পিছত ইয়াতে আমাক কৈছে যে মানে rhyme words লিখিব দিছে rhyming words মানে কি যিবিলাক শব্দৰ মানে মিল থাকে উচ্চাৰণটো কি থাকে মিল থাকে ধৰ লাইন 1ত ন আমাৰ এক নম্বৰ লাইনটোত কি আছে right white উচ্চাৰণটো white শব্দটো আছে আৰু ৰাইটৰ লগত white টো মিলে blow slow 6 নম্বৰ লাইনত চাব দিছে blow slow এটো কিব clue blue লাইনটোত চাব দিছে clue blue fall all 4 নম্বৰ লাইনত চাব দিছে fall all এটো হৈছে তোমালোকৰ rhyming words এইকেইটা তোমালোকে ইয়াৰ পৰা চাই তোমালোকৰ কিতাপত লিখি লবা এবাৰ কৈছে let's say the words শব্দকিটা মাতিব দিছে এটো হৈছে আমাৰ stops still stand start where white when home তাৰ পিছত বিটোত কৈছে যে let's make a new words by adding a letter to the given word এটো আমাৰ কি হ'ব SHEC কি হ'ব আমাৰ SHEC show STAR star SPOT spot মানে এই S টো যে আছে ইয়াৰ লগত লগাই লিখিব দিছে কি সহজ ইয়াৰে S টো লিখিলো আৰু এই বাকসটো যি আছে সেই লিখিলো ইয়াৰে S টো লিখিলো এই বাকসটো যি আছে আমি সেই লিখিলো ঠিক আছে তাৰ পিছত কৈছে যে now make new words and written in the boxes ইয়াতে আছে আমাৰ W এইগিটা যেনেকৈ বুজাই দিলো এইগিটাও আছে WHAT what WHEN when WHERE with মানে ইয়াৰে W টো লিখিলে হল আৰু ইয়াতে আমাৰ কি কৰিলে হল যিটো বানান আছে বাকসত সেইটো লিখিলে হল তাৰ পিছত ইয়াতে কি আছে আমাৰ সব সেম বানান আছে খালি ইয়াতে আমি কি লিখিছো B লিখিছো তেতিয়া আমাৰ BRU আছে it's breeze BRIDGE BLOW blue BLUE blue
এই বাকচকেইটাত এনেকৈ লিখি গেলি হ'ল মানে ইয়াতে যেনে মানে ইয়াতে এটা কথা বানান গঠন কৰিব আছে চ' ইয়াতে বি দিলে আমাৰ বানানকেইটা মিলি যায় গতিকে ইয়াৰে বিটো লিখিবা আৰু এইটো লিখিবা ইয়াৰে বি লিখিবা এইটো লিখিবা বি লিখিবা এইটো লিখিবা বি লিখিবা এইটো লিখিবা তেনেকৈ তোমালোকৰ বানানবিলাক মিলি যাব ঠিক আছে গতিকে এইবাৰ আমি আহিছোঁ প্ৰশ্ন উত্তৰলৈ 3 নম্বৰত কৈছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি মানে কিমানখিনি বুজি পাইছোঁ আমি চাম ঠিক আছে গতিকে মই তোমালোকৰ বাবে প্ৰশ্ন উত্তৰখিনি লিখি লৈছোঁ তোমালোকক মই পঢ়ি দিম তোমালোকে লিখি ল'বা অ'কে ইয়াতে কৈছে যে 1 নম্বৰটোত কৈছে যে হোৱাট ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম কবিতাটোত ভেড়াবলৰ কালাৰ কেনেকুৱা আছিল হোৱাইট কেনেকুৱা আছিল হোৱাইট তাৰমানে হোৱাইট বাকী প্ৰশ্নৰখিনি হোৱাইট ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম গম পাইছেনে কেনেকুৱা আছিল হোৱাইট আছিল অকল হোৱাইটটো লিখিলেও হ'ব তোমালোকে দীঘলকৈ হোৱাইট বুলি লিখি বাকী প্ৰশ্নৰখিনি ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম তাৰপিছত 2 নম্বৰটোত কৈছে যে হোৱাট হেপেন্স ৱেন দ্য ৱাইন ব্ল'জ তা কি হৈছে যেতিয়া মানে বতাহ বলে তেতিয়া কি হয় ৱেন দ্য ৱাইন ব্ল'জ যেতিয়া বতাহ বলে দেন তেতিয়া ক্লাউডছ মানে মেঘবোৰ ৱাক এৱে শ্ল' তেতিয়া কি হয় ক্লাউডছ ৱাক এৱে শ্ল' তেতিয়া সেই মেঘবোৰে কি কৰে লাহে লাহে খোজকাঢ়িব ধৰে লাহে লাহে যাব ধৰে 3 নম্বৰটোত কৈছে যে হোৱাট হেপেন্স ৱেন দ্য ৱাইন ষ্টপ যেতিয়া বতাহ মাৰিব বন্ধ হয় তেতিয়া কি হয় ৱেন দ্য ৱাইন ষ্টপ যেতিয়া বতাহ বলিব বন্ধ কৰে দেন ক্লাউডছ ষ্টেণ্ড ষ্টিল তেতিয়া কি হয় মানে মেঘবোৰে কি কৰে থিয় দিব ধৰে মানে ষ্টপ হৈ যায় আৰু তাতে থিয় দি থাকিব ধৰে গম পাইছানে সেইটো কৈছে তাৰপিছত 4টোত কৈছে যে হুৱেৰ আৰ দ্য হোৱাইট শ্বিপ কৈছে যে হুৱেৰ আৰ দ্য হোৱাইট শ্বিপ মানে হোৱাইট শ্বিপবোৰ ক'ত থাকে দি হোৱাইট শ্বিপ আৰ ইন দ্য স্কাই দি হোৱাইট শ্বিপ আৰ ইন দ্য স্কাই মেঘবোৰ ক'ত থাকে বগা ভেড়াবোৰ ক'ত থাকে আকাশত থাকে মানে সেইটো বস্তু আমাক বুজাইছে ঠিক আছে গতিকে প্ৰশ্ন উত্তৰখিনি তোমালোকক মই লিখি দিলোঁ তোমালোকে তাৰ পৰা ভালদৰে চাই লিখিবা এবাৰ আমি আহিছোঁ 4 নম্বৰলৈ কৈছে চুজ দ্য কাৰেক্ট ৱৰ্ড কমপ্লিট দিছ চেণ্টেন্স 1 নম্বৰটোত কৈছে দি হোৱাইট শ্বিপ ষ্টেণ্ড ষ্টিল ৱেন দ্য ৱাইন কি খালী ঠাইত ইয়াতে যে ব্ল'জ আছে ষ্টপছ আছে কোনটো হ'ব ব্ল'জটো হ'ব ইয়াতে ৰাইট চিন দিবা মানে এইটোত খালী ঠাইটোত লিখিবা মানে মই ৰাইট চিন দিছোঁ ৰাইট চিন দিয়াটো হ'ব দি কালাৰ অফ দ্য হিল ইজ হোৱাইট নে ব্লু পাহাৰৰ ৰং কেনেকুৱা নীলা মানে ব্লু দি হোৱাইট শ্বিপ ৱাক শ্ল' ৱেন দ্য ৱাইন ব্ল'জ হ'ব নে ষ্টপছ হ'ব ইয়াতে তোমালোকে ষ্টপছটো লিখিবা ঠিক আছে 4টোত কৈছে যে কালাৰ দ্য কাৰেক্ট চাৰ্কেল মানে কাৰেক্ট এনচাৰটোত চাৰ্কেল কৰিব দিছে দি পয়েম ইজ এবাউট কবিতাটোত কিহৰ বিষয়ে কোৱা হৈছে হিল ক্লাউডছ ৱাইন শ্বিপ কিহৰ বিষয়ে কোৱা হৈছে ক্লাউডছৰ বিষয়ে কোৱা হৈছে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বিটো এনেকৈ আমি ৰাউণ্ড কৰি দিলোঁ ঠিক আছে তাৰপিছত কৈছে যে 5 নম্বৰটোত ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য ফ্ৰেম গ্ৰেপ ক্ৰ' ব্ৰেড ট্ৰী ফ্ৰিজ ফ্ৰগ ব্ৰিক ব্ৰাছ ক্ৰেক ফ্ৰুইট গ্ৰেইন ক্ৰিকেট ফ্ৰেণ্ড এইকেইটা তোমালোকে মাতিবা তাৰপিছত কৈছে যে এইকেইটা শব্দ তোমালোকে ট্ৰাই কৰিবা ঠিক আছে বাকী এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় এইবাৰ আমি আহিছোঁ ইয়ালৈ এইটোত কৈছে যে এই তলৰ 7 নম্বৰটোত কৈছে লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডাউন হোৱাট ইউ চি কৈছে যে তুমি এই পিকচাৰকেইটাৰ নাম লিখিবা এইটো কি ভেড়া ইংলিছত কি বুলি কয় শ্বিপ SHEEP শ্বিপ এইটো কি গট মানে কি ছাগলী GOAT গট এইটো কি বুলি কয় ডাক DUCK ডাক বুজি পাইছা এইকেইটা নাম তোমালোকে লিখি ল'বা ঠিক আছে এবাৰ আমি আহিছোঁ 8 নম্বৰ কৈছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড হোৱাট ইজ ৰিটেন বিল' এণ্ড ইটছ অফ দেম কৈছে যে ইয়াতে এন আমব্ৰেলা এইটো এটা ছাতি দিছ ইজ এন আমব্ৰেলা হয়নে ইয়াতে এটা ছাতি আছে সেইকাৰণে এন আমব্ৰেলা দিছ ইজ এন আমব্ৰেলা ইয়াতে কৈছে আমব্ৰেলাছ কাৰণ ইয়াতে কিমান ছাতি আছে বহুত ছাতি আছে সেইকাৰণে কি বুলি কোৱা হৈছে আমব্ৰেলাছ বুলি কোৱা হৈছে দিজ আৰ আমব্ৰেলাছ ইয়াতে কৈছে এ ক্লাউড মানে ইয়াতে কি আছে অলপ মেঘ আছে এ ক্লাউড হয়নে এক টুকুৰা মেঘ আছে দিছ ইজ এ ক্লাউড কিন্তু ইয়াতে কিমান আছে বহুত মেঘ আছে সেইকাৰণে ইয়াতে কি কৈছে ক্লাউডছ বুলি কৈছে বেছি আছে যে ক্লাউডছ বুলি কৈছে দিছ আৰ ক্লাউডছ তাৰপিছত 9টোত কৈছে যে লিচেন টু এণ্ড ফ'ল' দ্য ইনষ্ট্ৰাকশ্যনকেইটা ফ'ল' কৰিব দিছে মেক এ হেপী ফেচ হ'লে কেনেকুৱা হ'ব তোমাৰ কৈছে মেক এ হেপী ফেচ এনেকুৱাকৈ দি স্মাইল কৰি আছে ন মেক এ হেপী ফেচ হাঁহি আছে তাৰমানে এনেকুৱাকৈ হাঁহি আছে মেক এ হেপী ফেচ ইয়াতে কৈছে যে মেক এ ছেড ফেচ
মানে দুখ মনেৰে থাকা কি কৰি আছে দুখ কৰি আছে দেখিছানে তাৰপিছত ইয়াতে দিছে যে মেক এ স্লিপি ফেস হলে কি হ'ব এনেকুৱাকৈ হ'ব ন তাৰমানে টোপনি লাগছি মেক এ এংৰি ফেস হলে কেনেকুৱা হ'ব এনেকুৱা হ'ব ন তাৰপিছত তেনেকুৱাকৈ আৰু গতিকে তোমালোকে এইকেইটা ঘৰত ট্ৰাই কৰিবা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ ইয়াতে কৈছে যে মেটচ দ্য ক্লাউড উইথ হিজ শ্বেডো ইয়াৰে ছাগিটাৰ লগত মিলাব দিছে ন কোনখিনি মেঘৰ ছায়া আমাক কি কৰিব দিছে মিলাব দিছে এইটো মেঘৰ ছায়া কোনখিনি এইখিনি হয়নে তাৰপিছত এইটো মেঘৰ ছায়া এইখিনি আৰু এইখিনি মেঘৰ ছায়া এইখিনি ঠিক আছে তাৰপিছত এইটোত কৈছে যে 11 নম্বৰটোত লেটছ ৰিড দ্য সেন্টেন্স আই সি বাৰ্ডছ মই চৰাই দেখিছোঁ আই সি 5 বাৰ্ডছ মই 5টা চৰাই দেখিছোঁ I see 5 colorful birds. মই 5টা ৰংচঙীয়া চৰাই দেখিছোঁ. I see 5 colorful birds in the sky. মই 5টা আকাশত ৰংচঙীয়া চৰাই দেখিছোঁ. ঠিক আছে? গতিকে আৰু ইয়াতে কি আছে now look at the given picture and frame sentence as shown above. ইয়াতে কেইটা আছে এটা দুটা তিনটা চাৰটা পাঁচটা কি আছে পাঁচটা কি আছে আমাৰ ফুল আছে. গতিকে তুমি লিখিব পাৰা যে I see rose কি দেখিছা তুমি rose I see rose মানে মই গোলাপ ফুল দেখিছো তাৰপিছত আৰু লিখিব পাৰা যে কি I see 5 কেইটা আছে পাঁচটা আছে ন I see 5 roses মই পাঁচটা গোলাপ দেখিছো তাৰপিছত আকৌ লিখিব পাৰা যে কি I see 5 red roses মই পাঁচটা কি দেখিছো মই 5টা ৰঙা গোলাপ দেখিছো গম পাইছানে হেনেকে লিখব পাৰো গতিকে কিটা বাক্য লিখি দিলে হৈ যাব ওকে তাৰপিছত এইটোত আমাক কি কৰিব কৈছে তোমালোকে এইবিলাকত এই ক্লাউডছ বিলাকত যে এই তুলা যে থাকে সেই তুলাৰে তোমালোকে ৰং কৰিবা ঠিক আছে মানে এনেকে তুলা দি কেনে ৰং কৰবা ওকে তাৰপিছত ইয়াতো তোমালোকে কি কৰবা তুলা দি কেনে ৰং কৰবা ওকে ইয়াতো তোমালোকে তুলা দি কেনে ৰং কৰবা পানীখিনিত স্কাই কালাৰ দিবা আৰু খাউনিখিনিত সেউজীয়া কালাৰ দিবা ঠিক আছে গতিকে এইখান তোমালোকে মানে স্কুলত ছাৰতে যেনেকে শিকাই দিয়ে তেনেকে ইয়াতে বগা দিবা এইগিটাত কলা দিবা ইয়াতে বগা দিবা তাৰপিছত ইয়াতেও বগা দিবা খাউনিখিনিত সেউজীয়া দিবা পানীত স্কাই কালাৰ দিবা তেতিয়া তোমালোকৰ মিলি যাব ওকে ঠিক আছে গতিকে ইয়াতে কি কৈছে আমি চাও ইয়াতে কৈছে যে look at the pictures and given below এইটোত কৈছে যে now choose your favorite picture put a tick in the circle picture তাৰপিছত কৈছে যে মানে কোনখন তোমাৰ ইয়াৰে মানে ফেভাৰিট পিকচাৰ ইহঁতে জুই পুই আছে ঠাণ্ডা কাৰণ ইহঁতে ফুল বুটলি আছে ইহঁতে বিহু নাচি আছে তাৰপিছত দুয়ো কি কৰিছে ছাতি লৈ স্কুলত গৈছে আৰু ইহঁতে আইচক্ৰীম খাইছে আৰু ই কি কৰিছে ধান কাটি আছে ন ধান মানে এনেকে হেই কৰি আছে গতিকে তুমি কোৱা কোনখন ছবি ভাল পোৱা তুমি যিখন ভাল পোৱা সেইখনে তুমি নিজে টিক দিবা ঠিক আছে এইটো তোমালোকৰ বাবে থাকিল তাৰপিছত এইবাৰ আমি আহিছো 14 নম্বৰলৈ কৈছে যে লেটছ ৰিড ইট ৱাজ এ হট সামাৰ ডে ইন দা মান্থ অফ এপ্ৰিল কৈছে যে এইটো কি আছিল গৰমৰ দিনৰ এপ্ৰিল মাহৰ বন্ধ আছিল দি স্কুল ৰিঅপেন্ড আফটাৰ বহাগ বিহু হলিডেজ গতিকে স্কুল কি কৰিব খুলিছে হলিডে বিহুৰ বন্ধৰ পিছত এতিয়া খুলিছে বহাগ বিহু ইজ সেলিব্ৰেটেড ইন আসাম বহাগ বিহু অসমত পালন কৰা হয় ইন দা স্প্ৰিং সিজনত মানে ঠিক আছে টু গাৰ্লছ বৰষা এণ্ড মৌচুমী ৱেৰ ৱাকিং টু স্কুল দুজনী ছোৱালী বৰষা আৰু মৌচুমী স্কুলত খোজকাঢ়ি গৈ আছিল ছাডেনলি বৰষাই ষ্টপ ৱাকিং বৰষাই হঠাৎ কি কৰিলে খোজ কঢ়া বন্ধ কৰি দিলে দেন চি ৱাক অভাৰ টু এ ট্ৰী এণ্ড চিট উইথ জয় তাৰপিছত কি কৰিলে বৰষাই এডাল গছৰ ফালে মানে খোজকাঢ়ি গ'ল আৰু কি কৰিলে আনন্দৰে চিঞৰি উঠিলে বৰষা মৌচুমী লুক হিয়াৰ বৰষা কৈছে মৌচুমী ইফালে চোৱাচোন হোৱাট এ বিউটিফুল ফ্লাৱাৰ কি ধুনীয়া ফুল
মৌচুমী ইট ইজ এ ফক্সটেইল অৰ্কিড এইটো এটা আমাৰ ফক্সটেইল অৰ্কিড ন'ন এজ কপৌফুল যাক কপৌফুল বুলি কোৱা হয় ইন এছামিজ অসমীয়াত কপৌফুল বুলি কয় ডু ইউ ন' ডেট ইট ইজ আৱাৰ ষ্টেট ফ্লাৱাৰ তুমি জানানে এইটো যে আমাৰ অসমৰ ৰাজ্যিক ফুল তোমালোকে এইটো মনত ৰাখিবা যে অসমৰ ৰাজ্যিক ফুল কি কপৌফুল বৰচা কৈছে অ' য়েছ মাই মাদাৰ ট'ল্ড মি এবাউট ইট মোৰ মায়ে মোক ইয়াৰ বিষয়ে কৈছিল ইট ব্লুমছ ইন দ্য স্প্ৰিং ছিজন কৈছে এইটো কি হয় স্প্ৰিং ছিজনত ফুলে ঠিক আছে গ্ৰীষ্ম এইটো কি হয় তোমাৰ গ্ৰীষ্ম ঋতুত মানে ফুলে আৰু সেইটো কথা কৈছে তাক কৈছে যে মৌচুমী বিচাইড ফক্সটেইল অৰ্কিড ডিফাৰেণ্ট কালাৰফুল ফ্লাৱাৰ্ছ অলছ' ব্লুম ইন দ্য স্প্ৰিং ছিজন কৈছে যে এই ফক্সটেইল অৰ্কিডটোৰ মানে বিভিন্ন ধৰণৰ কালাৰৰ মানে তেনেকৈ ফুলে আৰু নেচাৰ লুকছ বিউটিফুল এণ্ড ফ্ৰেছ ইজ স্প্ৰিং কৈছে যে প্ৰকৃতিখন সদায় কি ধুনীয়া আৰু সতেজতা আনি দিয়ে কৈছে লেট চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড কৈছে আমি কিমানখিনি বুজি পাইছোঁ চাওঁ ব'লা ফিল ইন দ্য ব্লেংকছ খালী ঠাইকেইটা পূৰ কৰিব দিছে কৈছে যে ডেছ ইজ চেলিব্ৰেটেড ইন আছাম ইয়াতে আমি লিখিব লাগিব কি চেলিব্ৰেটেড ইন আছাম বহাগ বিহু ইয়াতে আমি লিখিম যে কি BIHU বহাগ বিহু ইজ চেলিব্ৰেটেড ইন আছাম ইয়াতে কৈছে যে বৰ্ষা চ এ অৰ্কিড বৰষা এটা কি আছিল ফক্সটেইল অৰ্কিড ইয়াতে মই খালী ঠাইত লিখি দিছোঁ ফক্সটেইল অৰ্কিড ঠিক আছে ইয়াত আছে বহাগ বিহু ইজ চেলিব্ৰেটেড ইন দ্য স্প্ৰিং ছিজন কি ছিজন SPRING স্প্ৰিং ছিজন ইয়াতে কৈছে যে নেচাৰ লুকছ বিউটিফুল BAUTIFUL নেচাৰ লুকছ বিউটিফুল এণ্ড ফ্ৰেছ বুলি লিখিব লাগে FRESH বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ ইয়াতে কৈছে যে লেটছ ৰিড হট এ হট ছামাৰ ডে ইট ইজ এ হট ছামাৰ ডে বিউটিফুল এ বিউটিফুল ফ্লাৱাৰ দিছ ইজ এ বিউটিফুল ফ্লাৱাৰ এইটো এটা ধুনীয়া ফুল প্ৰিটি এ প্ৰিটি ড্ৰেছ দিছ ইজ এ প্ৰিটি ড্ৰেছ তাৰপিছত তোমালোকে হট বিউটিফুল প্ৰিটি এইকেইটা বাক্য ইয়াতে লিখি ল'বা অ'কে ইয়াতে কৈছে যে চে এজ ফাষ্ট এজ ইউ কেন I scream, you scream, you will scream for ice cream. I scream, you all scream for ice cream. এইটো স্পীড ক'ব দিছে I scream, you all scream for ice cream. এনেকৈ ক'বা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ এইটো ইয়াতে কি আছে TR আছে কি আছে TR মানে TR এদি কি যায় ট্ৰাক TR ট্ৰি TRAN ট্ৰেইন ট্ৰেফিক গোটেইকেইটা বানানত কি আছে TR আছে মানে TR থকা এই গোটেইকেইটা বানান ইয়াতে SPR যায় দি গোটেইকেইটা বানান জানে SPR দি যাও কি স্প্ৰে স্প্ৰিং স্প্ৰাউট স্প্ৰেড স্প্ৰিং স্প্ৰাউট স্প্ৰেড ইয়াতে কৈছে লুক এট দ্য পিকচাৰ্ছ ইটছ অন ইজ এ পিকচাৰ অফ এ পাৰ্টিকুলাৰ ছিজন এইকেইটা তোমালোকে মনত ৰাখিবি দেই আমি যে কওঁ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত সেই ঋতুৰ নাম ইংলিছত দি আছে স্প্ৰিং ছিজন ছামাৰ ছিজন অটম ছিজন উইণ্টাৰ ছিজন আৰু এবাৰ কৈছোঁ তোমালোকে মোৰ লগত মাতি যাবা স্প্ৰিং ছিজন ছামাৰ ছিজন অটম ছিজন উইণ্টাৰ ছিজন স্প্ৰিং ছিজন ছামাৰ ছিজন অটম ছিজন উইণ্টাৰ ছিজন গতিকে তোমালোকে এইকেইটা মুখস্থ কৰিবা অ'কে তাৰপিছত নেক্সট পেজত আহিছোঁ আমি নেক্সট পেজত কৈছে যে ৰিড এণ্ড মেটছ কলম উইথ এ কলম বি কলম এক বিৰ লগত মিলাব দিছে মানে কৈছে যে উই ৱাটছ বিহু ডেন্স আমি বিহু ডেন্স মিলাব দিছে বিহু ডেন্স আমি কেতিয়া চাওঁ ইন দ্য স্প্ৰিং ছিজন কৈছে যে উই লাভ টু ইট আইচক্ৰীম আমি আইচক্ৰীম খাব ভাল পাওঁ কেতিয়া ইন দ্য ছামাৰ ছিজন গৰমৰ দিনত উই ৱেৰ ওলেন ক্লথছ আমি ঠাণ্ডাৰ কাপোৰ পিন্ধো ইন দ্য উইণ্টাৰ ছিজন ঠাণ্ডাৰ দিনত আমি গৰম কাপোৰ পিন্ধো ঠাণ্ডাৰ দিনত উই লাইক টু চেল পেপাৰ বোটছ আমি কাগজৰে নাও কেতিয়া বনাওঁ ইন দ্য ৰেইনি ছিজন বৰষুণ বতৰত ঠিক আছে এইকেইটা তোমালোকে লিখি ল'বা তাৰপিছত ইয়াতে কৈছে যে 20 নম্বৰটোত এৰেঞ্জ দ্য ৱৰ্ডছ ইন এলফাবেটিক ৱৰ্ডছ মানে এলফাবেট হিচাপত কোনটো বানান ফাৰ্ষ্ট অটমটো হ'ব তাৰপিছত কোনটো হ'ব আমাৰ ব্লু হ'ব ফাৰ্ষ্ট কি হ'ব আমাৰ অটম AUTUMN অটম সেকেন্ড হ'ব আমাৰ BLUE ব্লু 3 নম্বৰত হ'ব আমাৰ FLOWER ফ্লাৱাৰ তাৰপিছত 4 নম্বৰত হ'ব আমাৰ গাৰ্ল GIRL গাৰ্ল 5 নম্বৰত হ'ব আমাৰ ORCHID অৰ্কিড 6 নম্বৰত হ'ব আমাৰ শিপ SHEEP শিপ 7 নম্বৰত হ'ব আমাৰ TREE ট্ৰী 8 নম্বৰত হ'ব আমাৰ হোৱাইট WHITE হোৱাইট এইকেইটা তোমালোকে লিখি ল'বা ঠিক আছে
তাৰপিছত ইয়াতে কৈছে যে লুক এট দ্য পিকচাৰখন চাবা দিছে পুট এ টিক আৰু টিক চিন দিব দিছে ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড ডু ইন দ্য উইণ্টাৰ ছিজন আমি ঠাণ্ডাৰ দিনত কি কৰোঁ সেইকেইটাত ৰাইট চিন দিব দিছে আৰু যিকেইটা ঠাণ্ডাৰ দিনত নকৰোঁ সেইকেইটাত কাটা দিব দিছে আমি ঠাণ্ডাৰ দিনত আইচক্ৰীম খাওঁ নেকি নাখাওঁ সেইটো কাৰণে কাটা দিছোঁ আমি ঠাণ্ডাৰ দিনত চুৱেটাৰ পিন্ধি স্কুলত যাওঁ নে টুপি পিন্ধি যাওঁ এইকাৰণে ৰাইট চিন আমি ঠাণ্ডাৰ দিনত জুই পোনে পো সেইকাৰণে ৰাইট চিন আমি ঠাণ্ডাৰ দিনত বৰষুণত জিকো নেকি নিজিকো সেইকাৰণে এইটো কাটা চিন ঠিক আছে গতিকে সেইটোৱেই আৰু গতিকে তোমালোকৰ এইটো চেপ্টাৰৰ সেইখিনি এইবাৰ আমি আহিছোঁ দি গ্ৰাছ হপাৰ এণ্ড দি এণ্ট গতিকে এইটো এটা কাহিনী এই কাহিনীটোৰ কথা আমি ইয়াতে তোমালোকে চাই ল'বা ইয়াতে যেনে এ ইউ দি কি যায় অডিঅ' অটম অকশ্যন আগষ্ট অডিয়েন্স অথৰ গতিকে তোমালোকে এ ইউ দি যাবা বানান এই গোটেইকেইটা চাই থৈ দিবা ঠিক আছে তাৰপিছত ইয়াতে কৈছে যে লেটছ প্লে দ্য ৰোল অফ দ্য গ্ৰাছ হপাৰ ইয়াতে কি কৰিছে ই গ্ৰাছ হপাৰ হৈছে আৰু ই মৌমাখি হৈছে হৈ কেনে দুয়ো কি কৰিছে কথা পাতিছে ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ কৈছে দি গ্ৰাছ হপাৰ ৱেন টু দ্য এণ্ড দি গ্ৰাছ হপাৰ আস্ক ফৰ চাম ফুড কৈছে যে এণ্টছ ৱৰ্ক হাৰ্ড পোক পৰুৱাবিলাকে কি কৰে অত্যাধিক কষ্ট কৰে ন দে কালেক্ট ফুড টু ষ্ট'ৰ সিহঁতে খাদ্যবিলাক সংগ্ৰহ কৰি থয় ঠাণ্ডাৰ দিনৰ কাৰণে ঠিক আছে ইয়াতে কৈছে যে চুজ দ্য কাৰেক্ট কমপ্লিট দ্য ফলোইং চেণ্টেন্স ইয়াতে আমাক কাৰেক্টটোত বাক্যটো সম্পূৰ্ণ কৰিব দিছে আৰু কাৰেক্ট শব্দটো বহাব দিছে দি এণ্টছ ইয়াতে অৰ্কছ আছে অৰ্ক আছে কোনটো হ'ব অৰ্কড হ'ব এইটো তোমালোকে খালী ঠাইত লিখিবা এই নেক্সটটোত কোনটো হ'ব এইটো লাইক টু হ'ব এইটো তোমালোকে ইয়াতে লিখিবা 3 নম্বৰটোত কোনটো হ'ব এইটো কেম হ'ব তোমালোকে এই খালী ঠাইটোত কেম বুলি লিখিবা 4 নম্বৰটোত কোনটো হ'ব আস্ক হ'ব এইটো তোমালোকে ইয়াতে লিখিবা ঠিক আছে গতিকে তোমালোকে সেইখিনি চাই ল'বা তাৰপিছত এইবাৰ আমি এইখন পেজত আহিছোঁ ইয়াত 28টো চোৱা ইয়াতে মানে 27টোত কৈছে যে ইয়াৰ পৰা আমাক বানান লিখিব দিছে ইয়াৰ পৰা কি বানান হ'ব পাৰে ৰ'ব আৰু কি বানান হ'ব পাৰে GRASS গ্ৰাছ এইটো হ'ব পাৰে হোপ হ'ব পাৰে HOPE হোপ ন ৰ'ব গ্ৰাছ হোপ আৰু কি হ'ব পাৰে ASHS হ'ব পাৰে এছ মানে গাধ তাৰপিছত আৰু কি হ'ব পাৰে পাৰ PER পাৰ হ'ব পাৰে আৰু কি হ'ব পাৰে এইকেইটা বানান তোমালোকে লিখিবা আৰু ঠিক আছে ইয়াতে 28টোত কৈছে যে ইয়াৰ পৰা আমাক এনেকে যেনে হাৰ্ড আৰু হাৰ্ড প্লাছ ৱৰ্কিং লগ লাগিলে কি হ'ব আমাৰ হাৰ্ড ৱৰ্কিং সেনেকুৱাকে বাকী লিখিব দিছে এনি আৰু থিং হ'ব এনি থিং এইটো এটা হ'ব এনিথিং ছানশ্বাইন এই দুটা হ'ব কি হ'ব ছানশ্বাইন এইটোত কি হ'ব আমাৰ গ্ৰাছ আৰু হপাৰটো লগ লাগিব গ্ৰাছ হপাৰ ঠিক আছে যিকেইটা মই চিন দিছোঁ সেইকেইটা লিখি ল'বা কৈছে চে হু আই এম এণ্ড I am in ant, but not in and. I am in cat, but not in hen. Say who I am. ঠিক আছে তাৰপিছত ইয়াতে কি কৰিছে ইয়াতে কৈছে যে লেটছ ৰিড হোৱাট ইজ ৰিটেন বিলো ইটছ পিকচাৰ বৰষা এণ্ড মৌচুমী হয়নে তাৰপিছত বৰষা আৰু মৌচুমীয়ে কি কৰিছে স্কুলত গৈছে স্কাই এণ্ড ক্লাউডছ আকাশ আছে আৰু এইবিলাক মেঘ আছে তাৰপিছত ইয়াতে কৈছে যে গ্ৰাছ হপাৰ এণ্ড এইটো গ্ৰাছ হপাৰ আৰু এইটো এণ্ড পৰুৱা ব্ৰদাৰ এণ্ড চিষ্টাৰ দুই স্কুলত গৈছে ঠিক আছে এইটো তাৰপিছত এইবাৰ আমি আহিছোঁ লাষ্টলৈ ইয়াতে কৈছে যে ছিংগিং এণ্ড এনজয় দ্য পয়েম অফ অপজিট এইটো আমাক চাওঁ যে পয়েম অফ অপজিট হেপী এণ্ড ছেড তাৰমানে হেপীৰ বিপৰীত কি ছেড গুড এণ্ড বেড গুডৰ অপজিট মানে বিপৰীত অৰ্থ বেড এইকেইটা মুখস্থ কৰিবা মই যে কলমেৰে চিন দি গৈছোঁ গিভ এণ্ড টেক গিভৰ বিপৰীত টেক sleep and wake sleepor opposite word wake hot hole ki bo cold young and old smile and frown up and down first and last slow and fast come and go yes and no black and white day and night heavy and light left and right unfold and fold both and soul বিগ এণ্ড স্মল শ্বৰ্ট এণ্ড টল গতিকে এইটো তোমালোকে কি কৰিবা এই কবিতাটো চাই ল'বা ঠিক আছে গতিকে আজিলৈকে মানে এই চেপ্টাৰটোৰ এইখিনি আছিল মই গোটেইখিনি তোমালোকক ক্লাউডছৰ যিটো লেচন 1 সম্পূৰ্ণ মই ফিল আপ কৰি দিছোঁ সম্পূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে শিকাই দিছোঁ গতিকে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰি থ'ব আজিলৈকে আহিছোঁ ধন্যবাদ